হাই মেকানিক ভাইসকল, মই আছোঁ এতিয়া গুৱাহাটী ট্ৰেইনিং চেণ্টাৰত আৰু ট্ৰেইনিঙৰ কাৰণে আমাৰ ট্ৰেইনিং কৰিবৰ কাৰণে এখন বাইক ৰেডি কৰি থোৱা আছে। সেইটো হ'ল ইঞ্জিনটো। এইটো আপোনাৰ মই দেখাইছোঁ এইটো বাইকটো কেনেকৈ কি চিষ্টেম ভিতৰত আছে, কেনেকৈ কি কাম কৰে সেই বিষয়ে মই দেখুৱাম। তো প্ৰথমতে আহিলে আপোনাৰ ECG কইল, যিটো মেগনেট কইল বুলি কওঁ। তাৰ লগত থাকিব আপোনাৰ ৰিলিজ পিনিয়ন, তাৰ লগত আৰ্মিচাৰ, এইটো জইন থাকিব। মটৰটো ঘূৰিলে মটৰৰ পিছফালে এইটো বস্তু এইটো ঘূৰিব পিনিয়ন, তাৰ লগত আপোনাৰ এইটো ঘূৰিব, তাৰ লগত চেল্ফ মটৰ ঘূৰিব। ঠিক তেনেদৰে আপোনাৰ গিয়াৰ চাপ আছে। এইটো গিয়াৰ চাপ চাব পাৰে। গিয়াৰ চাপটো এনেকুৱা, এইটো গিয়াৰ চাপ হয়। গিয়াৰ চাপটো আপোনাৰ ইয়াৰ পৰা ইয়ালৈকে, তাৰ লগত আকৌ ছেকেণ্ড হাফ গিয়াৰ এইখিনিতে আছে। এই দুটা হ'ল গিয়াৰ বক্স। এইটো আপোনাৰ পিষ্টন হয়, ক্ৰেংক চাপ আৰু পিষ্টন। আৰু তাৰ লগত দেখিব পাৰিব আপোনাৰ ভেল্ভ, স্পাৰ্ক প্লাগ আৰু লগত ক্ৰেম চাপ। ঠিক তেনেদৰে আপোনালোকে যদি চাই, এইটো ক্লাছ ডিছ, ক্লাছ হাউচিং পাতি, GPD পিনিয়ন, মবিল ফিল্টাৰ। ঠিক তেনেকৈ এইটো টাইমিং চেইন। এইটো ক্লাছ ডিছ আপোনাৰ যিফালে যায় ক্লাছ ছাইডত থাকি টাইমিং চেইন থাকে। আপুনি টাইমিং চেইন বদলাবলৈ হ'লে আপোনাৰ ক্লাছ ছাইড অ'পেন কৰিব লাগিব, তেতিয়া আপোনাৰ ক্লাছ ডিছ খুলিব পাৰিব। আৰু তাতে ডাবল স্পকেটাৰ হয়। আপোনাৰ এইটো 200 cc বাইক হয়, 200 cc ইঞ্জিন। তো এইটো আমাক দেখাবৰ কাৰণে এইটো আপোনাৰ কেপলাৰ আছে। কেপলাৰৰ সহায়ত আমাৰ এইটো দেখা হয়, বৰ্ডত লগাই দিয়া হয়। এই বৰ্ডত লগাৰ পিছত এইটো ইঞ্জিনটো ষ্টাৰ্ট হয়, আৰু ইঞ্জিন ষ্টাৰ্ট হ'লে এইটো আমাৰ ট্ৰেইনিং এনেকুৱা দেখায় কোনটো কি কৰে। ইয়াতে কোনো সুবিধা নাইতো, পেট্ৰলৰ তাত কাৰেণ্টত দেখায়। ঠিক আজিলৈ এইখিনিতে এৰিছোঁ। নেক্সট ভিডিঅ' নেক্সট টাইম পঠাম। থেংক ইউ।